ফাইনালি আহি পৰিলে এটা ভাল খবৰ সকলোৰে। ইমান দিনৰ মূৰত আজি ভাল খবৰ আহিল। আপোনালোকে শুনিব, মই নোটিছটো পঢ়ি শুনাই আছোঁ। It is for information of all the concerned that the physical documents verification of the candidates who have successfully submitted their online application and uploaded the relevant documents in support of their candidature against advertisement ভাইট নম্বৰটো দিয়া আছে চাব। আৰু এল পি আৰু ইউ পিৰ যিটো schools under D Assam as follows. So, in this regard, it is to inform that the first phase of physical documents verification will be started. যেটো প্ৰথম ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব 20 তাৰিখৰ পৰা চলিব 29 তাৰিখলৈকে মাৰ্চ মাহৰ। আৰু ছেকেণ্ড ফেজ আৰম্ভ হ'ব 1 এপ্ৰিলৰ পৰা 1 এপ্ৰিল টু 11 এপ্ৰিল। আৰু কিছুমানৰ নাম দিয়া আছে। বহুতে হতাশ হৈছে যে যিসকলৰ নাম আহিছিল এওঁলোকে জব পালেই নেকি। তো ভেৰিফিকেশ্যনত মাতা মানে জবটো কনফাৰ্ম নহয়। যিসকলৰ ডকুমেণ্টছত অলপ ভুল থাকে এওঁলোককো মাতিব পাৰে আৰু ইয়াৰে পৰা কিছুমানে পাবও পাৰে। আৰু কিছুমানে কৈ আছে যে মোৰ বহুত পাৰ্চেণ্ট, মোৰ তথাপি লিষ্টত নাম নাহিল। তো নাম নাহা মানে জব নোপোৱা এইটো নহয়। হয়তো নাম নাহাৰ কাৰণ হ'ল ডকুমেণ্টছ ঠিকেই আছে, ঠিক ঠাকে আছে। আৰু ছেকেণ্ড ফেজটো আৰু বাহিৰ হ'ব, সেইটো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে যি ডকুমেণ্টছেৰে আবেদন কৰিছিল সেই আবেদন কৰাৰ গোটেইখিনি ডকুমেণ্টছ লগত লৈ যাব লাগিব। এটা ডকুমেণ্টছ যাতে বাদ নপৰে। আৰু লিষ্টত নাম নহাসকল যাতে টেনশ্যন নকৰে যে পাৰ্চেণ্ট বেছি আছে, নাম নাই। মই আকৌ ক'লোঁ, আপোনালোকে টেনশ্যন নকৰি ভেৰিফিকেশ্যনৰ কামখিনি সম্পূৰ্ণ কৰক। আৰু CM ছাৰে কোৱা মতে 10 অক্টোবৰত নিযুক্তি হ'ব। আৰু লাষ্টত এটা নোটছ দিয়া আছে, সেই নোটছখিনি মই দেখুৱাই আছোঁ। কি নোট দিয়া আছে তোমালোকে চাব। ইয়াত নোট কিছুমান ডকুমেণ্টছ, যিখিনি কথা মই আগত ক'লোঁ যে এপ্লাই কৰাৰ সময়ত যিখিনি ডকুমেণ্টছ দিছিল সেইখিনি ডকুমেণ্টছ গোটেইখিনি লগত ল'ব লাগিব। এইখিনি লগত লৈ যাবা। আশা কৰোঁ সকলোৰে মনৰ যিটো আশা আছিল সেইটো যাতে পূৰণ হয়। আৰু লিষ্টত নাম নথকাসকল ভাগৰি পৰিব নালাগে। লিষ্ট আকৌ ওলাব ভেৰিফিকেশ্যনৰ। আৰু যিসকলৰ আছিল এওঁলোক ভেৰিফিকেশ্যনত গৈ কামখিনি সম্পূৰ্ণ কৰক, তাৰে আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।